ৰামপুৰত পাণ্ডা কিডছ প্ৰি স্কুলৰ শুভাৰম্ভণি। দক্ষিণ কামৰূপৰ ৰামপুৰত আজি পাণ্ডা কিডছ নামৰ এখন প্ৰি স্কুলৰ শুভাৰম্ভণি কৰা হয়। শিশুৰ শিক্ষাৰ এখন উপযুক্ত শৈক্ষিক ক্ষেত্ৰ হিচাপে শিশুৰ বিকাশত গুৰুত্ব দিয়াৰ লক্ষ্যৰে ৰামপুৰত স্থাপন কৰা হয় পাণ্ডা কিডছ প্ৰি স্কুলৰ। উক্ত স্কুলৰ শুভাৰম্ভণি কৰে পলাশবাৰী ৰাজচক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাই। বিদ্যালয়খনৰ শুভাৰম্ভণি কৰাৰ প্ৰাক্ষণত বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি ডক্টৰ অংকিতা শৰ্মা আৰু বিদ্যালয়খনৰ সচিব সঞ্জীৱ প্ৰসাদে। তাৰ পিছতেই আনুষ্ঠানিকভাৱে ফিতা কাটি বিদ্যালয়খনৰ শুভাৰম্ভণি কৰে ডক্টৰ অংকিতা শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ সচিব সঞ্জীৱ প্ৰসাদে আদৰণি ভাষণ প্ৰদান কৰে আৰু বিদ্যালয়খন সন্দৰ্ভত বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত উপস্থিত অতিথিসকলক গামোচাৰে আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দীপক দাস, সাংবাদিক বিমল শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ভাষণ প্ৰদান কৰে আৰু বিদ্যালয়খনলৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। মুখ্য অতিথি তথা বিদ্যালয়খনৰ উন্মোচক ডক্টৰ অংকিতা শৰ্মাই ভাষণ প্ৰদান কৰি বিদ্যালয়খনে শৈক্ষিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে সুন্দৰভাৱে শৈক্ষিক যাত্ৰা আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে। ইতিমধ্যে ট্ৰাইডেণ্ট একাডেমীৰ অধ্যক্ষ ফাউণ্ডাৰ সঞ্জীৱ প্ৰসাদ তেখেতৰ এখন স্কুল আজি অপেন কৰিছে আৰু তেখেতে যিহেতু অলৰেডি ট্ৰাইডেণ্ট একাডেমীত সুশিক্ষা প্ৰদান কৰি আহিছে, গতিকে শিশুসকলৰ বাবে এখন প্ৰি স্কুল তেওঁ খুলিছে আৰু আশা ৰাখিছোঁ তেওঁৰ এই যাত্ৰা সফল হ'ব। হয়, স্কুলটো বহুতেই খোলে, কিন্তু তেওঁলোকে স্কুলবিলাক কিমান কণ্টিনিউ কৰে বা তেওঁলোকে কিমানখিনি গুণগত শিক্ষা প্ৰদান কৰে সেয়া সময় দেখা যায় আৰু তেখেতে যিহেতু অলৰেডি ট্ৰাইডেণ্ট একাডেমীত এটা ভাল গুণগত শিক্ষা প্ৰদান কৰি আহিছে, গতিকে মই আশা ৰাখিছোঁ তেওঁ নিশ্চয় এই যাত্ৰাটো সফল হ'ব। কিছু বছৰ ধৰি অলৰেডি ইয়াৰে যোনখিনি লোকেল গাৰ্জিয়ানছ আমাক বাৰে বাৰে কৈছিল যে এটা প্ৰি স্কুল বা লোৱাৰ ছেকশ্যনত আমি ক্লাছখিনি আৰম্ভ কৰিব লাগে আৰু এটা সুযোগ পালোঁ। সুযোগ পাই আমি এই নতুনকৈ এটা পাণ্ডা কিডছ প্ৰি স্কুল আমি আৰম্ভ কৰিছোঁ, য'ত আমাৰ প্ৰাইমেৰী মিছন হ'ল যে ল'ৰা ছোৱালীখিনি দে শুড বি ৰেডি টু ফেচ দ্য চেলেঞ্জেছ। যিটো দেখা যায় যে এতিয়া যিহেতু এইটো ৰুৰেল এৰিয়া, চ' ইয়াৰে ল'ৰা ছোৱালীখিনি বা গাৰ্জেনখিনি এনেকুৱা এটা ভাৱ এটা আছে যে আমি গাঁৱৰ পৰা আহিছোঁ, আমি বহুত ডাঙৰ স্কুলত পঢ়া নাই, বা ল'ৰা ছোৱালীখিনি দে ডু নট হেভ ডেট কাইণ্ড অফ কাৰেজ গৈ কিনে, কাৰণ আল্টিমেটলি গৈ কিনে গাঁৱৰ ল'ৰা ছোৱালী হওক বা মেট্ৰৰ ল'ৰা ছোৱালী হওক ছেইম কম্পিটিশ্যন ফেচ কৰিব লাগিব। আজি যদি মেডিকেল এণ্ট্ৰেঞ্চে হওক বা ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ বা আপোনাৰ APSC UPSC যি দিব লাগে, আল্টিমেটলি আপোনাৰ ইণ্টাৰনেশ্যনেল স্কুলত পঢ়া ল'ৰা ছোৱালী আৰু আমাৰ গাঁও অঞ্চলৰ ল'ৰা পঢ়া ল'ৰা ছোৱালী একে সমানে এটা কম্পিটিশ্যন দিব লাগিব। চ' সেইটো কাৰণে যদি আমি সাজু কৰিব পাৰোঁ সিহঁতক, আমি যেনো আপোনাৰ প্ৰাইমেৰী ছেকশ্যনত আমি সিহঁতক কনফিডেঞ্চ, সিহঁতৰ মৰেলছ, সিহঁতৰ ড্ৰিমিং যিখিনি মানে আপোনাৰ থাকে সেইখিনি বস্তুখিনি আমি আগৰ পৰা শিকাব পাৰোঁ আৰু বহুতখিনি সময় পোৱা যায়। যিহেতু ট্ৰাইডেণ্ট একাডেমীত অলৰেডি আমি ৰিজাল্ট ভাল এটা কৰি গৈছোঁ, কিন্তু আমি খুব কম হয়, অকল 2 বছৰ সময় পাওঁ। সেইটো কাৰণে প্ৰাইমেৰী ছেকশ্যন যেতিয়া পাম, উইল গেট এনাফ টাইম টু বিল্ড দ্য নেক্সট জেনেৰেশ্যন, সিহঁতক ৰেডি কৰিবৰ কাৰণে টু ফেচ দ্য challenges and to shine brighter in their life. সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।